প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট আসাম GK এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো আপোনালোকক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 1, ব্ৰহ্মপুত্ৰ সমতলত কেতিয়াৰ পৰা ৰেল চলাচল আৰম্ভ হয়? প্ৰশ্নটো আকৌ কৈছোঁ, ব্ৰহ্মপুত্ৰ সমতলত কেতিয়াৰ পৰা ৰেল চলাচল আৰম্ভ হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন A 1905 চনত, অপশ্যন B 1886 চনত, অপশ্যন C 1884 চনত, অপশ্যন D 1890 চনত। এই 4টাৰ কোনটো শুদ্ধ হ'ব? কমেণ্ট কৰিব আপোনালোকে ইয়াৰে কোনটো শুদ্ধ হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 1884 চনত। 1884 চনত ব্ৰহ্মপুত্ৰ সমতলত ৰেল চলাচল আৰম্ভ হয়। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2, ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আকৌ কৈছোঁ প্ৰশ্নটো, ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন A নিউয়ৰ্ক, অপশ্যন B পেৰিছ, অপশ্যন C ৱাশ্বিংটন, অপশ্যন D জেনেভা। এই 4টাৰ কোনটো শুদ্ধ হ'ব? কমেণ্ট কৰিব আপোনালোকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A নিউয়ৰ্ক। কুৱেশ্যন নম্বৰ 3, উত্তৰ পূব ভাৰতৰ পূব সীমাত কোনখন দেশ অৱস্থিত? আকৌ কৈছোঁ প্ৰশ্নটো, উত্তৰ পূব ভাৰতৰ পূব সীমাত কোনখন দেশ অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন A চীন, অপশ্যন B বাংলাদেশ, অপশ্যন C ম্যানমাৰ, অপশ্যন D নেপাল। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰে কোনটো শুদ্ধ হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C ম্যানমাৰ। ম্যানমাৰ উত্তৰ পূব ভাৰতৰ পূব সীমাত অৱস্থিত, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, পৃথিৱীৰ বৃহত্তম মৰুভূমিৰ নাম কি? পৃথিৱীৰ বৃহত্তম মৰুভূমিৰ নাম কি? অপশ্যন A থৰ, অপশ্যন B কাৰাকোৰাম, অপশ্যন C সাহাৰা, অপশ্যন D গোবি। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? প্ৰশ্নটো আকৌ কৈছোঁ, পৃথিৱীৰ বৃহত্তম মৰুভূমিৰ নাম কি? অপশ্যন A থৰ, অপশ্যন B কাৰাকোৰাম, অপশ্যন C সাহাৰা, অপশ্যন D গোবি। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C সাহাৰা। কুৱেশ্যন নম্বৰ 5, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? প্ৰশ্নটো আকৌ কৈছোঁ, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন A 1826 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন B 1827 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন C 1828 চনৰ 24 ফেব্ৰুৱাৰী, অপশ্যন D 1825 চনৰ 24 ফেব্ৰুৱাৰী। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? কমেণ্ট কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 1826 চনৰ 24 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 6, পৃথিৱীৰ দ্বিতীয় উচ্চতম সিংহটোৰ নাম কি?
পৃথিৱীৰ দ্বিতীয় উচ্চতম সিংহটোৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ এভাৰেষ্ট অপশ্যন বি গডউইন অষ্টিন অপশ্যন চি কাঞ্চনজুঙা অপশ্যন ডি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গডউইন অষ্টিন কুৱেশ্যন নম্বৰ 7 এছিয়াৰ দীৰ্ঘতম নদীখনৰ নাম কি এছিয়াৰ দীৰ্ঘতম নদীখনৰ নাম কি অপশ্যন এ ব্ৰহ্মপুত্ৰ অপশ্যন বি ইয়াংছিকিয়াং অপশ্যন চি গংগা অপশ্যন ডি ওপৰৰ এটাও নহয় এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট কৰিব আপোনালোকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইয়াংছিকিয়াং ইয়াংছিকিয়াং এছিয়াৰ দীৰ্ঘতম নদী কুৱেশ্যন নম্বৰ 8 আফ্ৰিকা মহাদেশে পৃথিৱীৰ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে আকৌ কৈছোঁ প্ৰশ্নটো আফ্ৰিকা মহাদেশে পৃথিৱীৰ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ 25 শতাংশ অপশ্যন বি 20 শতাংশ অপশ্যন চি 18 শতাংশ অপশ্যন ডি 15 শতাংশ এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 18 শতাংশ কুৱেশ্যন নম্বৰ 9 সাৰ্কৰ মুখ্য কাৰ্যালয় নিম্নলিখিত ক'ত অৱস্থিত SAARC সাৰ্কৰ মুখ্য কাৰ্যালয় নিম্নলিখিত ক'ত অৱস্থিত অপশ্যন এ দিল্লী অপশ্যন বি কাঠমাণ্ডু অপশ্যন চি ইছলামাবাদ অপশ্যন ডি ঢাকা এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঠমাণ্ডু কুৱেশ্যন নম্বৰ 10 সাৰ্ক কিমান চনত গঠন কৰা হৈছিল সাৰ্ক কিমান চনত গঠন কৰা হৈছিল অপশ্যন এ 1981 চনত অপশ্যন বি 1983 চনত অপশ্যন চি 1985 চনত অপশ্যন ডি 1986 চনত এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব কমেণ্ট কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1985 চনত প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ